নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে লৈ আহিছো এটা অতি গুৰুত্বপূৰ্ণ খবৰ আৰু এই গুৰুত্বপূৰ্ণ খবৰটো হৈছে আজি অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ চৰ্তাৱলীত অনুমোদন জনোৱা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আজি অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ সন্দৰ্ভত নিৰ্ধাৰিত চৰ্তসমূহত অনুমোদন জনাইছে। উল্লেখযোগ্য যে অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ এটা অস্থায়ী সংস্থা হ'ব। এই আয়োগ এজন অধ্যক্ষ, এজন অংশকালীন সদস্য আৰু এজন সদস্য সচিবেৰে গঠিত হ'ব। এই আয়োগ গঠন কৰা তাৰিখৰ পৰা 18 মাহৰ ভিতৰত এই আয়োগে ইয়াৰ পৰামৰ্শসমূহ আগবঢ়াব। প্ৰয়োজন হ'লে পৰামৰ্শসমূহ চূড়ান্ত হোৱাৰ লগে লগে যিকোনো বিষয়ত অন্তৱৰ্তীকালীন প্ৰতিবেদন প্ৰেৰণ কৰাৰ কথা বিবেচনা কৰিব পাৰে। এই আয়োগে পৰামৰ্শ প্ৰদান কৰাৰ সময়ত যিসমূহ বিষয়ৰ ওপৰত নজৰ ৰাখিব সেইসমূহ হৈছে দেশৰ অৰ্থনৈতিক উপস্থিতি আৰু বিত্তীয় বিচক্ষণতাৰ প্ৰয়োজনীয়তা, উন্নয়নমূলক ব্যয় আৰু কল্যাণমূলক ব্যৱস্থাৰ বাবে পৰ্যাপ্ত সম্পদ উপলব্ধ হোৱাটো নিশ্চিত কৰাৰ প্ৰয়োজনীয়তা, অৱদানবিহীন পেন্সন আঁচনিৰ পুঁজিহীন ব্যয়। সাধাৰণতে কিছু পৰিৱৰ্তনৰ সৈতে পৰামৰ্শসমূহ গ্ৰহণ কৰা ৰাজ্য চৰকাৰসমূহৰ বিত্তীয় ক্ষেত্ৰত পৰামৰ্শসমূহৰ সম্ভাৱ্য প্ৰভাৱ আৰু কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ আৰু ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলৰ বাবে উপলব্ধ প্ৰচলিত দৰমহাৰ গাঁথনি, লাভালাভ আৰু কৰ্মৰ পৰিস্থিতি। উল্লেখযোগ্য যে অষ্টম দৰমহা আয়োগৰ কাৰণে গঠন কৰি দিয়া কমিটিখনৰ অধ্যক্ষ হ'ব জাষ্টিছ ৰঞ্জনা প্ৰকাশ দেশাই, অংশকালীন সদস্য হ'ব প্ৰফেচাৰ পুলক ঘোষ আৰু সদস্য সচিব হ'ব পংকজ জৈন। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহাৰ গাঁথনি, অৱসৰৰ সুবিধা আৰু অন্যান্য সেৱাৰ চৰ্তৰ বিভিন্ন বিষয়ত গুৰুত্ব দিবলৈ আৰু ইয়াৰ প্ৰয়োজনীয়তা পৰিৱৰ্তনৰ ক্ষেত্ৰত পৰামৰ্শ দিবলৈ সময়ে সময়ে কেন্দ্ৰীয় দৰমহা আয়োগ গঠন কৰা হয়। সাধাৰণতে প্ৰতি 10 বছৰৰ পিছত দৰমহা আয়োগৰ পৰামৰ্শসমূহ কাৰ্যকৰী কৰা হয়। এই ধাৰা অনুসৰি অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ পৰামৰ্শসমূহৰ প্ৰভাৱ সাধাৰণতে 1 জানুৱাৰী 2024 পৰা আশা কৰা হ'ব। চৰকাৰে 2025 চনৰ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা আৰু অন্যান্য সুবিধাসমূহ পৰীক্ষা কৰা আৰু পৰামৰ্শ প্ৰদানৰ বাবে অষ্টম কেন্দ্ৰীয় আয়োগ গঠনৰ কথা ঘোষণা কৰিছিল। আৰু আজি অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ চৰ্তাৱলীত অনুমোদন জনোৱা হয়। তো নিশ্চয়কৈ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কৰ্মচাৰীসকলৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ তথা ভাল খবৰ। তো আজিৰ ভিডিঅ'টিত মই আপোনালোকৰ মাজলৈ এই গুৰুত্বপূৰ্ণ খবৰটোৱে লৈ আহিলোঁ। তো আজিৰ ভিডিঅ'টিত এইখিনিয়েই। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে ভৱিষ্যতেও এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।